নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। 4টা বিভাগত নতুনকৈ চাকৰি মুকলি কৰি 2025 বৰ্ষৰ কাৰণে 3480টাতকৈ অত্যাধিক ভেকেন্সি মুকলি কৰি দিলে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় নতুনকৈ এডভাৰটাইজমেণ্ট আহিলে। অসমৰ সকলোৰে বাবে চাকৰি আহিছে। কেনেদৰে আবেদনসমূহ কৰিব বা ভেকেন্সিখিনি কি হয় সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবোৰে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুবোৰে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াত দেখিব পাইছে 4টা বিভাগত ভেকেন্সিখিনি মুকলি কৰিছে। কোনকেইটা বিভাগত মুকলি কৰিছে সকলোখিনি কথা জনাই আছোঁ। প্ৰথম যিটো ভেকেন্সি মুকলি কৰিছে এইটো মুকলি কৰিছে SSC আণ্ডাৰ চিলেকশ্যন পোষ্ট ৰিক্ৰুইটমেণ্টৰ আণ্ডাৰত। ইয়াত কোনো ৰানিং নাই, ডাইৰেক্ট আপোনালোকে এক্সাম দিব লাগে। এক্সামত পাছ কৰি ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত 10 পাছ 12 পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেন্সি আছে 2423টা। এইটো প্ৰথমটো বিভাগ হয়। আৰু এনেকুৱা 3টা বিভাগত ভেকেন্সি আছে। চ' গোটেইকেইটা বিভাগৰ কথা ডিছকাছ কৰা হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে সকলোখিনি ডিটেইলছ গম পাব পাৰিব। যিটো ষ্টাফ চিলেকশ্যন কমিশ্যন, যিটো কোৱা হয় কৰ্মচাৰী বিভাগ বুলি, তাৰ কৰ্মচাৰী নিৰ্বাচন বিভাগ, তাৰ আণ্ডাৰত ভেকেন্সিখিনি মুকলি কৰি দিছে। দেখিব পাইছে 2423টাকৈ ভেকেন্সি মুকলি কৰিছে। ফেজ 12ৰ ভেকেন্সি হয়, মানে ইয়াত আপোনালোকৰ 10 পাছ 12 পাছ সকলোখিনি ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। ফেজ 13ৰ ভেকেন্সি হয়, 12 নহয় 13ৰ। অৰ্গেনাইজেশ্যন দেখিব পাইছে SSC আণ্ডাৰত ভেকেন্সিখিনি মুকলি কৰিছে। নাম্বাৰ অফ পোষ্ট আপোনালোকে দেখিব 2423 ভেকেন্সি, এটা দুটা ভেকেন্সি নহয়, 2423টাকৈ ভেকেন্সি দেখিবলৈ পাব। আৰু জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। এইটো প্ৰথমটো বিভাগ হয়। এনেকুৱা আৰু 3টা বিভাগৰ ভেকেন্সিৰ কথা ডিছকাছ কৰাব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু আপোনালোকে এপ্লাই মটো অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ যদি কৰিব বিচাৰিছে তেন্তে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা ভাল সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে তেন্তে ভেকেন্সিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত দেখিব পাৰিছে আসাম জব ভেকেন্সি হয়। আপোনালোকৰ ইয়াৰ কেটেগৰিজ ভেকেন্সিখিনি ভাগ কৰি থোৱা আছে। SC কেটেগৰীৰ ক্ষেত্ৰত 314টাকৈ ভেকেন্সি দেখিবলৈ পাব। আৰু ST ক্ষেত্ৰত 148টাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। OBCৰ ক্ষেত্ৰত 581টাকৈ আপোনালোকে ভেকেন্সিসমূহ দেখিবলৈ পাব। UR কেটেগৰীৰ ক্ষেত্ৰত 1169টা ভেকেন্সি দেখিবলৈ পাব। আৰু EWSৰ ক্ষেত্ৰত 231টাকৈ ভেকেন্সিসমূহ দেখিবলৈ পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, মেট্ৰিক লেভেলৰ ক্ষেত্ৰত 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্টাৰমিডিয়েট লেভেল 12 পাছ কৰিলে আবেদনসমূহ কৰিব। আৰু গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণে বেচেলৰ ডিগ্ৰী পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। মানে কিছু পদৰ ক্ষেত্ৰত 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব, কিছু পদৰ ক্ষেত্ৰত 12 পাছ কৰিলে পাৰিব, আৰু কিছু পদৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰ কৰি ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBCৰ ক্ষেত্ৰত 3 বছৰ কৰি ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে সকলোখিনি কথা গম পাব। আৰু আপোনালোকক যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট মই সেইখন দেখাই দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। এখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয়। আৰু ইয়াত আপোনালোকে যিখিনি আপোনালোকে দেখিব পাৰিছে। এতিয়া আৰু বাকী যিকেইটা বিভাগ আছে তালৈ গৈছোঁ। যিটো 2 নম্বৰ বিভাগ হয় সেইটো মুকলি কৰিছে আপোনালোকৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা 630টা নাবিক GD আৰু DB ভেকেন্সি আছে। সেইকেইটাৰ ক্ষেত্ৰতো আপোনালোকে 10 পাছ 12 পাছ কেন্দ্ৰে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটৰ সম্পৰ্কে যে ক'বলৈ যাওঁ 25/6/2025, মানে জুন মাহৰ 25 তাৰিখ পৰ্যন্ত ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। নাভিক জেনেৰেল ডিউটিৰ ভেকেন্সি আছে 260টা। আৰু 260টা ভেকেন্সি টোটেল 12 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। নাভিক ডমেষ্টিক ব্ৰাঞ্চৰ ক্ষেত্ৰত 50টা ভেকেন্সি আছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকে 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। আৰু য়ান্ত্ৰিকৰ ভেকেন্সি আছে, ইয়াৰ ক্ষেত্ৰত 60টা আছে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰি দিছে। আপোনালোকে সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইয়াত আপোনালোকে ভেকেন্সিখিনি দেখিব পাৰিছে। আৰু এক্সামিনেশ্যন ফিজৰ ক্ষেত্ৰত কিমানকৈ এক্সামিনেশ্যন ফিজ বিচাৰিছে সকলোখিনি কথা জনাই দিছোঁ। 300 দিব লাগিব UR OBCৰ ক্ষেত্ৰত। এনেদৰে আপোনালোকে দেখিব পাৰিছে। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ লিংকটো ডেছক্ৰিপশ্যনত দিয়াই থাকিব। সেই লিংকৰ পৰা গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 11 জুন আৰু 25 জুন ইয়াৰ কাৰণে লাষ্ট ডেট হয়। 25 জুনৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব।
তাৰ পিছৰ ভেকেন্সি মুকলি কৰিছে ভাৰত পেট্ৰলিয়াম ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা এপ্লাই ফৰ এক্সিকিউটিভ এণ্ড ছেক্ৰেটাৰিয়েট ভেকেন্সি মুকলি কৰি দিছে আৰু ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব ভাৰত পেট্ৰলিয়াম 27/6/2025 জুন মাহৰ 27 তাৰিখ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব জুনিয়ৰ এক্সিকিউটিভ ছেক্ৰেটাৰিয়েট ভেকেন্সি এনেকুৱা ধৰণৰ ভেকেন্সি কিছুমান মুকলি কৰিছে ভাৰত পেট্ৰলিয়ামৰ ফালৰ পৰা কাৰ্যবাহী আৰু সচিবৰ পদ খালী হৈছে দেখিব পাইছে ভাৰত পেট্ৰলিয়ামৰ ফালৰ পৰা 10 পাছ ডিপ্লোমা বা বিএসসি ইঞ্জিনিয়াৰিং সকলোৱে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব জুনিয়ৰ এক্সিকিউটিভ এছ'চিয়েট এক্সিকিউটিভ পৰা আদি কৰি সকলো ধৰণৰ ভেকেন্সি দেখিবলৈ পাব সো যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত আপোনালোকে ভালদৰে এডভাৰটাইজমেণ্ট চাই মেলি এপ্লাইসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিঅ'ত লগ পাম